हेलो व्यूअर्स वेलकम टू ई-रिक्शामेन चैनल व्यूअर्स সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকে এখন দেখা পাইছে আমাৰ এলিৰ ইকো মডেলৰ গাড়ী হয়, মানে আমাৰ টপ মডেল যেনেকৈ এলি 1000 SS-ৰ নিচিনাই গোটেই গাড়ীখন টপ মডেলটোৰ নিচিনাই সেকেন্ড টপ হয়। আপোনালোকে এখন গাড়ী 45,000 ডাউন পেমেণ্টত এতিয়া আমি গাড়ীখন দি আছোঁ আপোনালোকক। কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবিছে 45,000 ডাউন পেমেণ্টত গাড়ীখন পাই যাব আপোনালোকে। আৰু গাড়ীখন আপোনালোকে দেখা পাইছে আৰু 40,000 আমি দি দিম গাড়ীখন, এনেকুৱা নহয়। এখন অলপ গাড়ীখনৰ প্ৰাইচটো আমি অলপ কম আছে, গতিকে আপোনালোকে কোনোবাই ল'ম বুলি যদি ভাবিছে আহিব পাৰে। গাড়ীখন আমাৰ টপ মডেলটোৰ নিচিনাই ষ্টেইনলেছ ষ্টীলৰ গাড়ী হয়, ষ্টীল বডিৰ গাড়ীয়ে। খালি ডিফাৰেঞ্চ এটা মানে কি ইয়াত এল' হুইলটো নাই আৰু পিছফালৰ বাম্পাৰটো অকণমান ডিজাইনটো কম আছে কাৰণে ৰেটটো কম হয়। গতিকে আপোনালোকে 40-45,000 টকা দি গাড়ীখন আমাৰ পৰা লৈ যাব পাৰিব। আপোনালোকে জানে আমাৰ ডিলাৰটো তেজপুৰ ত্ৰিবেণী হল আছে, ত্ৰিবেণী হলৰ ওচৰত মুনলি স্কুল আছে কছাৰীগাঁৱত। মুনলি স্কুলৰ গাতে আমাৰ ডিলাৰ লাগি আছে। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবিছে আহিব। এলি ডিলাৰ তেজপুৰ চবেই চিনি পায়, গতিকে আপোনালোকে ল'ম বুলি ভাবিলে আহিব। ধন্যবাদ ভিউৱাৰ্ছ।